জুৰাই ২ নং মোকং চেলেং কমল গাঁৱত আজি সংঘটিত হয় এক চুৰিকাঘাটৰ ঘটনা। এই চুৰিকাঘাটত গুৰুতৰভাৱে আহত হয় এজন যুৱক। জানিব পৰা মতে কমলপুৰ গাঁৱত কমলপুৰ জামে মছজিদৰ স্থায়ী কমিটিৰ নেতৃত্বত এখন ৰাজহুৱা সভা চলি থকাৰ মাজতে ফিৰোজ আলী নামৰ যুৱকজনে চানু আলী নামৰ একেখন গাঁৱৰে যুৱকজনক ধনৰ লেনদেনত পিছফালৰ পৰা চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত চানু আলীক ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পিছত সংকটজনক অৱস্থাত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনা সংঘটিত কৰিয়ে ফিৰোজ আলী নামৰ যুৱকজনে ঘটনাস্থলীৰ পৰা পলাই যায়। ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে আক্ৰমণকাৰী ফিৰোজ আলী নামৰ যুৱকজন ধৰ্ষণৰ অভিযোগত জেলৰ পৰা 2 দিন পূৰ্বে আহিছিল। তেনে সময়তে পুনৰ আজি চুৰিকাঘাটৰ দৰে ঘটনা সংঘটিত কৰে যুৱকজনে। ঘটনাটো মানে এইটো ফিৰোজ আলীৰ ঘৰত আজি মানে চোতালত সি অহা 2 দিন হ'ল জেলৰ পৰা ওলাই অহা। ৰেপ কেছত ফচিছিলে। সি ৰেপ কেছৰ পৰা ওলাই আহি 2 দিন হ'ল। আহি পেলাই সি মানে আজি মিটিং এটা আছিলে মানে ৰাইজৰ। মোৰ দাদা ময়ূৰ আলী কিবা টকা পইচাৰ লেনদেন আছিলে মানে আদি মানুহৰ কাম কৰা পাৰ্টনাৰশ্বিপত মানে 70,000 লৈছিলে সিহঁতে দুইজনে 70,000 লৈ পেলাই 35,000 ভাগ কৰিছিলে। লৈ পেলাই ফিৰোজ আলীয়ে জেলত ৰোজা ঈদৰ 2 দিন পিছতে জেলত সোমালে। সি কামখিনি নকৰিলে। মোৰ দাদাই ময়ূৰ আলী গোটেইখিনি কাম কৰিলে। আদি মানুহৰ কথা তই কৰিবই লাগিব এগ্ৰিমেণ্ট কৰা। মোৰ দাদাই মানুহ লগাই বহুত কষ্ট কৰি কিনি কামখিনি উদ্ধাৰ কৰিলে। কৰাৰ পিছত এতিয়া ফিৰোজে জেলৰ পৰা ওলাই আহিলে মিটিংটো হ'ব বা আলোচনা হ'ব বা যিকোনো ক্ষেত্ৰত কিবা এটা হ'ব বুলি আলোচনা কৰি মোৰ চানুৰ ভাইটি বা চবে ৰাইজে মিলি কিনি আজি মানে মিটিংটোত আজি এটা মানে ৰাইজৰ বহিছিলে। আমাৰ ৰাইজৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চবে বহিছিলে চোতালত। বহি পেলাই তাৰপিছত সিহঁতি মিটিংটো কৰি থকা অৱস্থাত এই সিহঁতৰ মাইকী মানুহে সিহঁতৰ বাই ভনীবিলাক চিঞৰ বাখৰ কৰিছে। এই ফিৰোজ আলীৰ বাই ভনীকেইটা হাবিগাঁৱৰ পৰাও আহিছে। বাই ভিনীবিলাক সিহঁতি 4-5জনে পুৰা হুলস্থুল কৰিলে। কৰি পেলাই আকৌ সিহঁতৰ 4জন মতা মানুহ 4-5জনে মিলি মোৰ ভাইটিক ডাইৰেক্ট ডেগাৰ মাৰি দিলে পিছফালৰ পৰা। আজি 2টামান বজাত এখন বিচাৰ এখন আছিলে এনে পইচাৰ অলপমান লেনদেন আৰু কমলপুৰত এইটো দাইটি বুলি কয়। দাইটিৰ ঘৰত হৈছিলে। দাইটি আৰু ময়ূৰৰ দুজনে কিবা এটা পইচাৰ লেনদেন আছিলে কামৰ মানে লেনদেনত মানে এখন আজি সমাজক ৰাইজক বিচাৰ দিছিলে। মছজিদ কমিটি ৰাইজক বিচাৰ দিছিলে। বিচাৰখনত মানে বহি থাকোঁতে তেতিয়া কিছুমান মাইকী মানুহে অলপমান উপদ্ৰৱ কৰিলে মানে কথা বতৰা অলপ মানে বেছি ক'ব ধৰিলে। সেনেকৈ কৰোঁতে মানে সূত্ৰপাতটো বাঢ়োঁতে বিচাৰখন নহ'ল। নহয় কিন্তু এনেকৈ মানুহ হুলস্থুল হওঁতে এনেকৈ মাৰপিট হ'ল। এইটো দায়িত্ব বুলি কোৱাটোৱে এইটো চানুৰক মাৰি দিছে। জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ ৰিপৰ্ট এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ।
আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।